অল্প ভকতিত হুয়ে প্ৰেময়াতি পুষ্ট কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট উপজে পৰম প্ৰেম একান্ত ভজনে প্ৰেম ভাবে এহিমতে একান্ত ভজন্তে। কি বুলি কৈছে? মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে প্ৰেম ভাবে এহিমতে একান্ত ভজন্তে পৰম প্ৰসাদ পাৱে মাধৱত হন্তে। আমাক কৈছে উপজে পৰম প্ৰেম একান্ত ভজনে। আমি যেতিয়া একান্ত মানে আমি পৃথিৱীত যিমান অচৰ্য বিভূতি বস্তু আছে সেইবিলাক সমস্তবিলাক আমি কাটি কৰি থ'ব লাগিব। যেনেকৈ আমাৰ থালখনত মহাপ্ৰসাদ দিলে আৰু সেই মহাপ্ৰসাদ দিওঁতে তাত যিবিলাক মহাপ্ৰসাদত ধান থাকে সেইটো লাহেকৈ আমি বুটলি লৈ কাঁহী মানে থালখনৰ ছাইডত লাহেকৈ লেপি পেলাই ছাইড কৰি থৈ দিওঁ। ঠিক তেনেকৈ আমাৰ অন্য কথাবিলাক বিষয়ৰ যিবিলাক কথা আছে সমস্তখিনি আমি কাটি কৰি থ'ব লাগিব। থোৱাৰ পিছত কি হ'ব বুলি কৈছে? মিলে পৰম প্ৰেম একান্ত ভজনে। গতিকে সেই একান্ত ভজন তেতিয়াহে হ'ব, পৃথিৱীৰ অন্য বস্তুবিলাক আমি কাটি কৰি থ'ব লাগিব। তেতিয়া পৰম ব্ৰহ্ম কৃষ্ণক একান্তভাৱে ভজনা কৰিব লাগিব।